গাইজ, আমাৰ জীৱনত আটাইতকৈ বহুমূলীয়া বস্তুটো কি জানেনে? বিশ্বাস। এবাৰ যদি আমাৰ বিশ্বাসঘাতক হৈ যায়, তেতিয়াহ'লে কোনো কাৰণে আমি তাক শুধৰণি কৰিব নোৱাৰোঁ। সেই হেতুকে আমি সদায় বিশ্বাস অটুট ৰাখিব লাগে। অবিশ্বাসী হ'ব নাপায়। অবিশ্বাসী মানুহক প্ৰিয় পাত্ৰ বুলি সমাজে গ্ৰহণ নকৰে। গতিকে আমাৰ জীৱনটো, মনটো আৰু ভাৱ সংকল্প মৰমীয়াল হ'ব লাগে। আৰু মৰমীয়াল কেতিয়া হ'ব? যেতিয়াহে মানুহজন বিশ্বাসত থাকিব, সত্যতা বজাই ৰাখিব, তেতিয়াহে সেই মানুহজনৰ অন্তৰ পবিত্ৰ হৈ থাকিব। অন্তৰ পবিত্ৰ হৈ থাকিলে মন ভাৱ সংকল্প ভাল হৈ থাকে। মন ভাৱ সংকল্প যদি আমাৰ ভাল হৈ থাকে, আমাৰ কামখিনিও সুন্দৰ হয়। কাম সুন্দৰ হ'লে ভাগ্য ভাল হয়। সেই হেতুকে আমাৰ বিশ্বাসটো অতিকৈ প্ৰয়োজন আমাৰ লাইফত। গতিকে আমি জীৱনটো আগুৱাই নিবলৈ হ'লে বিশ্বাসঘাতক কাকো কৰিব নালাগে আৰু কাকো ঠগ প্ৰবঞ্চক কৰিব নাপায়। ঠগ প্ৰবঞ্চক এবাৰহে, দ্বিতীয়বাৰ আৰু নহয়। সেই হেতুকে মানৱ জীৱনটো সদায় সুন্দৰ কৰি ৰাখিব লাগে।